কৃষ্ণ আই মাতৃ তৰফৰ পৰা ডিব্ৰুগড় খুৰাং হালধিবাৰী ২ নং শিলপুটা এই ডেকাআলি মহিমা মণ্ডিত আই থানৰ পৰা আই মাতৃ তৰফৰ পৰা সকলোলৈ শুভ সন্ধ্যা জনাইছোঁ আৰু সকলোৱে মংগল হওক। আৰু মোৰ এই ফেচবুক পেজটো ডাইৰেক্ট আই থানৰে হয়। আপোনালোকে সকলোৱে পাৰিলে ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। সকলো অসমবাসীয়ে যাতে মোৰ সম্পূৰ্ণ হেৰিটো পায়। ৰিম্পী সোণোৱালে আপোনালোকক দেখাই আছে, গতিকে মই মোৰ নিজৰ ফেচবুক পোষ্টৰ পৰা আপোনালোকক জনাইছোঁ। এইটো মোৰ ফেচবুক হেৰি হয়, প্ৰতিদিনৰ হেৰি প্ৰতিদিনে পাই থাকিব। আৰু ইউটিউব চেনেল এটাও আছে, শ্ৰী শ্ৰী বিষ্ণু শিৱ গণেশ আইনভনী থান বুলি। প্ৰণাম জনাইছোঁ, সকলোৱে মংগল হওক। বৰ্তমান অহাকালিলৈ আমাৰ অহাকালিলৈ একলব্য গুৰু দক্ষিণা এই মহাপুৰুষীয়া নাট ভাওনা ভাবি আমাৰ থানতে প্ৰদৰ্শন কৰা হ'ব। আৰু এই মহিমা মণ্ডিত আই থানতে আপোনালোকক সকলো আশীৰ্বাদ কৰিছোঁ, সকলো ঈশ্বৰ পুত্ৰ মংগলে থাকক। ইয়াৰ আই থানৰ পৰা আপোনালোকলৈ মই সকলোলৈ আশীৰ্বাদ কৰিছোঁ আই মাতৃ তৰফৰ পৰা। এয়া হৈছে আমাৰ ডিব্ৰুগড় খুৰাং ২ নং শিলপুটা ডেকাআলি মহিমা মণ্ডিত আই থান। আপোনালোকক সকলোখিনি দেখুওৱা হৈছে। আৰু আপোনালোকক জনাওঁ যে আপোনালোকে মোৰ এই ফেচবুক হেৰিটো ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। সকলোৱে মংগল হওক তাৰ কামনা কৰিছোঁ। যাৰ ভক্তি আছে ভক্তি শ্ৰদ্ধাৰে এই শ্ৰী শ্ৰী বিষ্ণু শিৱ গণেশ আইনভনী থানৰ আমি ইয়াতে ৰাইজে যেতিয়া শৰাই দিবলৈ আহে, ইয়াতে মানে সুন্দৰভাৱে আমি শৰাই ইষ্ট সকাম কৰিবলৈ হ'লে, আই সকাম পাতিবলৈ হ'লে ইয়াতে ধুনীয়াকৈ শৰাই সজাই নাম হয় ভকতসকলে এনেকৈয়ে আমি ইয়াতে হেৰি কৰোঁ। আৰু আমি মণিকূট ভাগলৈ যাওঁ আপোনালোকক। আৰু ইয়াতে আপোনালোকে কোনো চিন্তা নকৰিব, যাতে ইয়াতে সকলো থকা ব্যৱস্থা আছে। আজি বহুত বছৰ হ'ল, ৩০-৩৫টা বছৰে হৈ গ'ল থানখন প্ৰতিষ্ঠা কৰা। ৰাজহুৱা ৰাইজৰ সহায় সহানুভূতি পাই আছোঁ, আমাৰ ৰাইজৰ ওচৰ চুবুৰীয়া। এয়া হৈছে আমাৰ ডিব্ৰুগড় খুৰাং হালধিবাৰী ২ নং শিলপুটা ডেকাআলি মহিমা মণ্ডিত আই থান। আৰু মই ইয়াৰ পৰা এইডোখৰ ইয়াতে বহি আজি ৩০-৩৫-৪০ বছৰ এদিন আপোনালোকক সকলো ৰাইজ আহে আৰু ইয়াতে চোৱা চিতা কৰিও মই চোৱা চিতা কৰি ইয়াতে আজি ৩০-৩৫ বছৰ পাৰ কৰাই দিছোঁ চলি। আৰু এয়া আমাৰ সপ্তম বৈকুণ্ঠ সিংহাসনৰ পৰা আমি